হাই হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ ভাল নিশ্চয়। আজিৰ ভিডিঅ'টো পথাৰৰ মাজৰ পৰা চাওক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব, তেতিয়াহে নতুন নতুন ভিডিঅ'বোৰ আগতীয়াকৈ চাবলৈ পাব। আপোনালোকে মোৰ ভিডিঅ'বোৰ আগতীয়াকৈ ন'টিফিকেশ্যন আহিব আপোনালোকৰ মোবাইলত, সেইটো কাৰণে ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। চাওক মোৰ বেকগ্ৰাউণ্ডটো কি সুন্দৰ পৰিৱেশ চাওক, সৌ দূৰণিত পাহাৰ আৰু পথাৰ। চাওক এতিয়া পথাৰৰ মাজৰ পৰা দেখুৱাই আছে আপোনালোকক। চাওক ফ্ৰেণ্ডছ, এতিয়াতো ধান পকিলেই, এতিয়া কৃষকে চপাব আৰু কাটিবই হ'ল, কাটি আছে সেইফালে দেখুৱামেই বাৰু। তাৰ আগতে আপোনালোক এটা কথা কওঁ, ওপৰত আপোনালোকে আই বটন দেখাব পাব, এইখিনি এটা দেখিছে, ইয়াত টিপিলে মোৰ যিমান আগৰ ভিডিঅ' আছে চব দেখিবলৈ পাব। তাৰমানে আপোনালোকে এই আই বটনটো ক্লিক কৰি মোৰ ভিডিঅ'বোৰ চাব পাৰে, আগৰ ভিডিঅ'বোৰ। বাকী এতিয়া যাওঁ ফুৰিবলৈ, বলক। এতিয়া পথাৰত ঘূৰি আছোঁ আৰু এনেকুৱাকৈ আঘোণৰ সোণগতি সোণালী ধাননি পথাৰ চাওক, সোণগতি ভৰা। চাৰিওফালে এতিয়া ধান পকিলেই, এতিয়া কৃষকে কাটি আছে, কাটি চপাব। অ' মাই ডগ, পকা ধানৰ মাজে মাজে সৰু সৰু আলি। চাওকচোন অহু, ইয়াত কাটিলে ধান, চাওক ধান কাটিলে কৃষকে। বেয়া হোৱা নাই ধানটো, মজা হৈছে। চাওক কি সুন্দৰ পৰিৱেশ, সিফালে সিফালে পাহাৰ, সিফালে পথাৰ, তাৰপিছত ইফালে গাঁও। চাওক ইফালে আমাৰ গাঁও, ইফালে আমাৰ গাঁও, কিমান ধুনীয়া পৰিৱেশ ন। ইফালে পাহাৰৰ কাষেৰে এটা জিৰি বৈ গৈছে সৰু। চাওক আপোনালোকক দেখুৱাইছোঁ, সেইটো আলি হয়, পথাৰৰ আলি। ইফালেতে মানুহবিলাকে প্ৰায় অহা যোৱা কৰে, ইফালে পাহাৰত আহি ইয়াত জিৰিটোত গা ধুই আমাৰ গাঁৱৰ মানুহবিলাকে। চাওকচোন বাৰু কেনেকুৱা পৰিস্থিতি হৈ আছে গা ধোৱা জেগাটো। ওহো, জিৰি জিৰি জাঞ্জুৰি। অ' মাই গড, বহুত ঠাণ্ডা দেই। ওহো, নাই চাওক যিহেতু মোৰ কেমেৰাটো ৱাটাৰপ্ৰুফ হয়, চাওক একবাৰ পানী তলৰ পৰা কেনেকুৱা দেখি।
ডুবিয়াই দিছিলোঁ কেমেৰাটো একো নাই বাৰু অকণমান পানী আছে 13 মিটাৰ দলৈকে তাৰমানে ডুবাব পাৰে আৰু কেমেৰাটো একো নহয় ৱাটাৰপ্ৰুফ হয় খালে পাহাৰ কি সুন্দৰ মনোমোহা দৃশ্য এতিয়া যাওঁ ঘৰৰ ফালে যাম চাওক দেখুৱাইছোঁ আপোনালোকক চাই থাকক বেয়া হোৱা নাই ধানটো মজা হৈছে ফালে কাটিলে কিছু মানে নৰা কাটিছে এইবিলাক গৰুক দিছে চাগে কাটি ইফালে এটা জিৰি আছিলে এইটো শুকাই গ'ল এইটো নাথাকে পানী বৰ্তমান শুকাই গৈয়ে প্ৰতি বছৰে কিন্তু সেইটো থাকে নিজৰ আহে যিহেতু চাওক